হয়, এজাক বৰষুণতে বানত ডুব গ'ল শিৱসাগৰৰ মিছাজানৰ খৰিকটীয়া আলি। আৰু খৰিকটীয়া আলি এতিয়া যাতায়াত ব্যাহত হৈ পৰিছে। আৰু এই মুহূৰ্তত যদি আপুনি চাই মিছাজানেই হওক বা গেলেকীয়ে হওক, প্ৰায় 20খনৰো অধিক গাঁও এতিয়া বানত ডুব গৈছে। আৰু প্ৰতি ঘৰ মানুহৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতি ঘৰ মানুহত এতিয়া ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী হৈছে। আৰু যিটো মূল পথ গেলেকীলৈ যোৱা, নামতি চাৰিআলিৰ পৰা গেলেকীলৈ যোৱা যিটো মূল পথ মিছাজান খৰিকটীয়া আলি, আৰু খৰিকটীয়া আলিটোত যদি আপুনি চাই একঁকাল পৰ্যন্ত পানী হৈছে আৰু যাতায়াত ব্যাহত হৈ পৰিছে। আৰু এই মুহূৰ্তত সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাব আচলতে এইটো হৈছে খৰিকটীয়া আলিৰ পৰিৱেশ। আৰু খৰিকটীয়া আলিটোৱে এতিয়া কোনো ধৰণৰ গাড়ী ঘোঁৰা চলাচল ব্যাহত হৈ পৰিছে, যাৰ ফলত এতিয়া স্থানীয় ৰাইজসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে তেওঁলোক কলৈ যাব, কি কৰিব, তাক লৈ এতিয়া চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সতীৰ্থ সৌৰভমণি কাকতিয়ে সামগ্ৰিক পৰিৱেশ খিনি দেখুৱাই আছে। মই পোনে পোনে স্থানীয় লোক আছে আমাৰ দাদা, আপুনি ইয়াৰ গাঁৱৰে নে? আপোনালোকৰ ঘৰত পানী সোমাইছে নে? সোমাই আছে। এতিয়া আপোনালোক ক'ত আছে? আলি এই ওখ আলি এডোখৰত আছে। আগতে এনেকুৱা পানী হৈছিলে নাই 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 হোৱা? সৰুৰ পৰা ইমান দূৰ সৰুহি আৰু এতিয়ালৈকে নাই। এই প্ৰথম দেখিছো। আপোনালোক এতিয়া ৰাজপথতে ওখ সেই আলিতে গৰু ছাগলীবোৰ বান্ধি থৈছে। এতিয়া খোৱা বোৱা কি হ'ব? প্ৰশাসনৰ লোক আহিছে না? প্ৰশাসনৰ লোক দেখিছো এতিয়া ৰাস্তাত মানুহ অহা যোৱা কৰি আছে, বন্ধ কৰিছে। প্ৰশাসনটো অহাটো আহি আছে। এতিয়া আপোনালোক ৰাতি এতিয়া ক'ত থাকিব আজি? ৰাতি এইবোৰ ৰাস্তাই থাকিব লাগিব আৰু। এতিয়া ৰিলিফৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা কিবা দিছে নাই? দিয়া নাই এতিয়ালৈকে, হয়তো পিছত দিবও পাৰে। মই দাদা আপোনাৰ ওচৰলৈ আহিছো, যিহেতু দেখিবলৈ পোৱা গৈছে যিটো মূল পথ খৰিকটীয়া আলি এতিয়া মানে ব্যাহত হব পৰিছে যাতায়াতৰ ক্ষেত্ৰত। দেখিবলৈ পোৱা গৈছে এই পথেদি কোনো ধৰণৰ গাড়ী ঘোঁৰা চলাচল ব্যাহত হৈছে। আপোনালোকৰ ঘৰতো পানী সোমাইছে, কি কব, কেনেধৰণে আপোনালোকে এতিয়া এতিয়া বানপানী ওলালে গোটেই মানে ভিতৰতো একঁকাল পানী। আৰু এই থানা এতিয়া মানুহ আহি আছে অহা যোৱা কৰিহে আছে, একো ব্যৱস্থা একো কৰি মেলি দিয়া নাই। মানে ৰাতিপুৱাৰ পৰা মানুহ একো খোৱা বোৱা নাই ইয়াত। মানে ধৰক এখন গাঁও ডুবি আছে গোটেই পানীত, একো খোৱা ব্যৱস্থা কোনো মানুহে মানে একো দিয়াই নাই। তেনেকুৱা তাৰমানে। কিমানখন গাঁও এতিয়া বানত প্লাবিত? এতিয়া 6-7খন গাঁও ইয়াত ডুবি আছে পুৰা। কি গাঁও বুজিছে? এই গোহাঁই গাঁও, নাচনি কটা, আৰু এইপিনে নুনিয়াপতি, আমাৰ মিছাজান, তাৰপিছত এইপিনে বলিয়া চাপৰি, আৰু এইপিনে আছে মানে নৈচুক। এনেকে কৈ পেলাই মুঠতে 6-7খন গাঁও, মানে ধাদুমীয়া গাঁওখন কিন্তু গোটেইখন ডুবি আছে একদম পুৰা। নিশ্চিতভাৱে ক'ব লাগিব ND24 দৰ্শকসকলক কৈছো, যিটো আমি পথত আছো, এই পথটোত যদি আপোনালোকক যদি কওঁ, এই পথটো এতিয়া ভয়ংকৰ সোঁত, আচলতে খোজকাঢ়ি যোৱা পৰিৱেশো নাই। এই পথটো সতীৰ্থ সৌৰভমণি কাকতিয়ে দেখুৱাইছে এতিয়া নিশাৰ পৰিৱেশ, আৰু দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ স্থানীয় লোকসকলৰ মাজত। যদি আপুনি চাই কেনিও ক'তো যাব নোৱাৰা এক পৰিৱেশ, যিহেতু যেনেধৰণে প্ৰশাসনৰ লোক আহিব লাগিছিলে, এওঁলোকক বানপীড়িত লোকসকলক উদ্ধাৰ কৰিব লাগিছিলে, আৰু তেওঁলোকৰ ঘৰত এতিয়া একঁকাল পৰ্যন্ত পানী আছে। যিহেতু আমি জানিব পাৰিছো গেলেকী কেইবাটাও মথাউৰি ছিঙিছে বুলি আমি জানিব পাৰিছো। মথাউৰি ছিঙাৰ ফলত এতিয়া নামদাং নৈ এতিয়া ফেনে ফুটুকাই বাঢ়ি পৰিছে। নামদাং নৈ ওফন্দি পৰাৰ ফলত এতিয়া পানীৰ সৃষ্টি হৈছে। যথেষ্ট লোকৰ ইয়াৰ যিসকল লোক আছে, প্ৰায় আমি কৈছো ND24 দৰ্শকসকলক 20খনৰো অধিক গাঁও এতিয়া বানত প্লাবিত হৈছে, যাৰ ফলত এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় লোকসকলৰ মাজত। আৰু স্থানীয় লোকসকলে কৈছে প্ৰশাসনৰ লোকে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বানপীড়িত লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত, কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু স্থানীয় লোক আছে, মই পোনে পোনে স্থানীয় লোকসকলৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু ৰাতি হৈ পৰিছে, আপোনালোকে এতিয়া ক'ত থাকিব, আজি কি কৰিব? আমাৰতো এতিয়া থাকিবলৈ কোনো সুবিধাই নাই তাৰমানে। আপোনাৰ ঘৰত পানী সোমাইছে নাই? পানীটো পুৰা সোমাই গ'ল, বস্তু বাহানি চব ভিজি আহিল। বস্তু সকলো শেষ। পশুধন ক'ত আছে এতিয়া? বস্তু বাহানি পানীটো তলত আছে। পানীৰ তলত আছে। এতিয়া পানীটো ইমান বুকুমান পানী সোমাই গ'ল, পানী সোমাই আছে এতিয়াও। এতিয়াতো যথেষ্ট পানী হৈছে, সোঁত দেখিবলৈ পোৱা গৈছে। ৰাস্তাটো এতিয়া ভয়ংকৰ সোঁতত এতিয়া মানে যদিহে গাড়ী ঘোঁৰা অহা যোৱা হয়, তেতিয়া কিন্তু উটুৱাই নিয়াও সম্ভাৱনা আছে। ছিগিয়ে গৈছে, খহি গৈছে। প্ৰশাসনে অকমান অন্তত ইয়াত মানে থাকিবলৈ অকমান কিবা ব্যৱস্থা এটা কৰি দিব লাগিছিলে, সেইটোও কৰি দিয়া নাই এতিয়ালৈকে। অহা যোৱা কৰি আছে, আহে আৰু পতকে চাই পেলাই গুচি যায়গে। অকণ বোলে দলঙৰ ওপৰতে কিবা অকণ ত্ৰিপাল চিপাল দি পেলাই বোলে ব্যৱস্থাটো কৰি দিও, সেইটো একো নাই কৰা নহয়, এতিয়ালৈকে কৰাই নাই, অহা যোৱাই কৰি আছে।
সেইটোৱে কথা। গৰু ছাগলী গৰু ছাগলী চব কিছুমানে 4-5টা গৰু উঠি গ'ল। তাৰপিছতে এতিয়া যিকেইটা আছে এই ৰাস্তাত বান্ধি থৈছো আৰু গাড়ী মটৰ চব ৰাস্তাতে। খোৱা বোৱাটো দুপৰীয়াটো নায়েই, পানী হঠাৎ পানী আহি গ'ল। ৰাতিপুৱা ইমান পানী নাছিলে, 11টা বজাৰ পিছত পানী এনেকুৱা আহিলে ভয়াৱহ। এঘণ্টাৰ ভিতৰত ঘৰৰ ভিতৰতে এবুকু হ'ল। গডৰেজ ফ্ৰিজ চিজ চব পানীত ভিজি আছে। হেৰি এইবিলাক কি লেপ তোচক এইবিলাক একো বচাব নোৱাৰিলে, চব এতিয়া ক'ত থাকিব আপোনালোক এতিয়া? ৰাস্তাতে থাকিব লাগিব। খোৱা বোৱা কি হ'ব? খোৱা বোৱাটো কোনোবাই যদি আনে বা দোকান বা কিবা কিবি কিনি আনিব লাগিব। এনেকুৱা যাবলৈ অসুবিধা, প্ৰায় 1 কিলোমিটাৰ ৰাস্তা পানীত বুৰ গৈ আছে। মাজে মাজে ৰাস্তাটো ছিগিছে। কি নৈ পানী বাঢ়িছে এইটো? দেওপানী আৰু নামদাং। নিশ্চিতভাৱে ক'ব লাগিব এয়ে হৈছে বানপীড়িত লোকৰ মাজত দুখ দুৰ্দশা। আচলতে দুখনকৈ নৈ, নামদাং নৈ আৰু দেওপানী নৈ, দুখনকৈ নৈ এতিয়া ফেনে ফুটুকাৰে উফন্দি ফৰা ফলত এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াৰ স্থানীয় লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া আছে। আৰু এনেধৰণে এতিয়া বানপীড়িত লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। তেওঁলোকে কৈছে ৰাতি হৈ আহিছে আৰু ৰাতিটো তেওঁলোক ক'ত থাকিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। আৰু ND24 দৰ্শকক আমি এক্সক্লুচিভ দৃশ্য দেখুৱাইছো। আচলতে এনেধৰণে এতিয়া বানপীড়িত লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আপুনি যদি চাই এতিয়াও বৰষুণ আহি আছে, বৰষুণৰ ফলত এতিয়া ফেনে ফুটুকাই বাঢ়ি আহিছে। তেওঁলোকে কৈছে ঘৰৰ যিসমূহ পশুধন আছিলে, পশুধনসমূহ তেওঁলোকৰ যিহেতু পানীত উটি গৈছে বুলিও কৈছে স্থানীয় লোকসকলে। আৰু প্ৰশাসনৰ লোকৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু ND24 যদি এই প্ৰতিবেদন যদি চাই আছে প্ৰশাসনৰ বিষয়াই, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই বানপীড়িত লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰতে হওক বা যিহেতু সাহায্য দিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।